ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল এ ডে এট দ্য লিভিং ৰুট ব্ৰিজ নামৰ পাঠটি আমি পঢ়ি আছো আৰু ইয়াৰে প্ৰশ্নোত্তৰ আলোচনা কৰি আছো। এতিয়া আমি 1 নম্বৰ F নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। What was the name of the place that Ruhi visited? অৰ্থাৎ ৰুহিয়ে যি ঠাইলৈ গৈছিলে ভ্ৰমণ কৰিবলৈ সেই ঠাইটুকুৰাৰ নাম কি আছিল বা সেই ঠাইখনৰ নাম কি আছিল? ইয়াৰ উত্তৰত আমি লিখিছো যে ৰুহিয়ে যি ঠাইটুকুৰালৈ ভ্ৰমণলৈ গৈছিলে সেই ঠাইটুকুৰাৰ নাম আছিলে মাউলিলং আৰু এয়া ইষ্ট কাৰ্বি হিল ডিষ্ট্ৰিক্টত আছে মেঘালয়ৰ আৰু তেওঁলোকে ৰুট ব্ৰিজ চাবলৈ গৈছিলে। তোমালোকে প্ৰশ্নবোৰ মুখস্থ কৰাতকৈ বুজাত বেছি গুৰুত্ব দিবা, তেতিয়া অধিক ফল পাবা তোমালোকে। এইবাৰ আমি জি নম্বৰ প্ৰশ্নটোলৈ আহিছো। জি নম্বৰ প্ৰশ্নটোত কি আছে চোৱা। এই প্ৰশ্নটোত আমাক সুধিছে যে what are the bridges that Ruhi went to see called? অৰ্থাৎ এই প্ৰশ্নটোত চোৱাচোন are আছে আৰু bridges আছে, অৰ্থাৎ প্লুৰেল ফৰ্মত প্ৰশ্নটো সোধা হৈছে। অৰ্থাৎ এখন দলঙৰ কথা সোধা নাই, ৰুহিহঁতে চাব যোৱা দলংবোৰৰ নাম কি আছিলে, এনেদৰে আমাক প্ৰশ্নটোত সুধিছে। আমি উত্তৰত লিখিছো the bridges that Ruhi and her family went to see are known as living root bridges। অৰ্থাৎ ৰুহিহঁতে চাবলৈ যোৱা ব্ৰিজখনৰ নাম লিভিং ৰুট ব্ৰিজ আছিলে, নহয় জানো? আমি এতিয়া 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো। প্ৰশ্নটো তেনেই সহজ আৰু বুজিবলৈ যত্ন কৰা। কৈছে যে প্ৰশ্নটোত with whom did Ruhi go to মেঘালয়? আমি অসমীয়াত মেঘালয় বুলি কওঁ আৰু ইংৰাজীত মেঘালয় বুলি অলপ উচ্চাৰণ কৰে, নহয় জানো? ইয়াতে সুধিছে ৰুহিয়ে কাৰ সৈতে মেঘালয়লৈ গৈছিলে। আমি উত্তৰত লিখিছো Ruhi went to Meghalaya with her family। ৰুহিয়ে তাইৰ পৰিয়ালৰ সৈতে মেঘালয়লৈ গৈছিল। She was with her parents and her younger brother। আৰু তাই কাৰ সৈতে গৈছিলে? তাইৰ পেৰেণ্টছৰ পিছফালে এটা S আছে, দেখিছানে? অৰ্থাৎ মাক দেউতাকৰ লগত গৈছিলে আৰু তাইৰ younger brother অৰ্থাৎ সৰু ভায়েকৰ লগত তাই মেঘালয়লৈ গৈছিল। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আমাৰ চেনেলত যদি নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে তোমালোকৰ বন্ধু-বান্ধৱৰ লগতো আমাৰ চেনেলটো শ্বেয়াৰ কৰিবা। এনে কামে তোমালোকক আমাক আগলৈও তোমালোকৰ হয় এনেদৰে ভিডিঅ' বনাবলৈ উৎসাহী কৰিব। আজিলৈ এই ভিডিঅ'টোত ইমানেই, ধন্যবাদ।